এগৰাকী মুকবধিৰ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা। কিশোৰীক ধৰ্ষণ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল এজন পাখণ্ড। লাহোৱালৰ ডিকমত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। সুৰেশ ভূঞা নামৰ ৩৭ বছৰীয়া লম্পটে মুকবধিৰ কিশোৰীৰ পিতৃৰ সৈতে সুৰাপান কৰি কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিল। ইফালে সুৰাৰ দাগীত মাতাল হৈ ক'ব নোৱাৰা হৈ আছিল কিশোৰীগৰাকীৰ পিতৃ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত হোৱাৰ পাছত লম্পট সুৰেশ ভূঞাৰ বিৰুদ্ধে চাবু আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। লম্পট সুৰেশ ভূঞাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ পাছতে ৰঙাঘৰলৈ প্ৰেৰণ কৰে। হয়, যোৱাকালি হেজেলবেং চাব ইটাৰ বাউৰী লাইনত যি অমানৱীয় ঘটনা ঘটিল। সঁচাই এয়া শিক্ষিত সমাজত লজ্জাজনক ঘটনা, আৰু শিক্ষিত সমাজে কেতিয়াও এনেধৰণৰ ঘটনাক আদৰি নলয়। আৰু অসম শ্ৰেণীৰ ছাত্ৰ সন্থা আচ্ছা লাহলাকা হিচাপে আমি এই ঘটনা কেতিয়াও আদৰি ল'ব পৰা নাই। গতিকে আজি আমি ডিকম আৰক্ষী থানাত উপস্থিত হৈছোঁ আৰু আচ্ছা লাহলাকা আৰু অমূল্য উপকাৰ যৌথ উদ্যোগত আজি আমি এক স্মাৰক প্ৰদান কৰিছোঁ। যোৱাকালি যি ঘটনা ঘটিল সেই ঘটনাৰ সন্দৰ্ভত যি ব্যক্তি জড়িত আছে সেই ব্যক্তিৰ ওপৰত আইনীভাৱে ব্যৱস্থা হ'ব লাগে, তেওঁৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগে। আৰু এনেধৰণৰ ঘটনাবোৰ যদি পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ডিকম আৰক্ষী হিচাপে আমি তীক্ষ্ণ দৃষ্টি ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থা আচ্ছা লাহলাকাৰ পৰা চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ যিবিলাক আমাৰ অশিক্ষিত ল'ৰা ছোৱালী আছে তেখেতসকলে শিক্ষামুখী কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু আজি শিক্ষাৰ অভাৱৰ ক্ষেত্ৰত আজি এইখিনি ঘটনা হ'বলৈ পাইছে, গতিকে আমিও আচ্ছা লাহলাকাৰ পৰা আমাৰো ইয়াত কিছু ক্ষেত্ৰত আমিও বিফল হৈছোঁ। যিহেতু আমি সংগঠন কৰি সমাজখন সংস্কাৰ কৰিব বিচাৰিছোঁ, আমি সমাজখন আগলৈ যাব বিচাৰিছোঁ, কিন্তু কিছু ক্ষেত্ৰত আমি বিফল হৈছোঁ। কাৰণ আমি যেতিয়া সমাজত চাহ জনগোষ্ঠী বা আদিবাসী যিকোনো সমাজ সকলো সহায় সহযোগিতা পাম তেতিয়া আমি নিশ্চয় সমাজখন আগলৈ যাম। কিন্তু আজি আমি এইখন সমাজখনত আমি আগলৈ বিফল, কাৰণ আমি সকলো সমাজৰ পৰা বা সকলো লোকৰ পৰা আমি সম্পূৰ্ণ সহায় সহযোগিতা পোৱা নাই। গতিকে আমি আমাৰ আদিবাসী সমাজৰ চাহ সমাজৰ মানুহে এই মাধ্যমৰ যোগেদি বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক বা চাহ জনগোষ্ঠী সমাজত যিকোনো দল সংগঠন সহায় সহযোগ কৰি যাতে সমাজখন আগলৈ যাব পাৰিব। শিক্ষা দিশত হওক, অৰ্থনীতি হওক, বা আজি আমি পিছপৰা কাৰণ হৈছে আমাৰ মেইন অৰ্থনীতি দিশত আমি পিছপৰাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীয়ে হওক শিক্ষাটো আগবাঢ়িব পৰা নাই। গতিকে আমি শিক্ষাটো মেইন, শিক্ষা হ'লে আমাৰ অৰ্থনীতি আগবাঢ়িব আৰু অৰ্থনীতি হ'লেও আমাৰ শিক্ষা। গতিকে দুইটা ঘটনাই আজি আমাৰ শিক্ষিত সমাজখনক লজ্জাজনক কৰিছে। আৰু যিটো ঘটনা হৈছে এই ঘটনাটো কণমানি ছোৱালীজনীৰ লগত হৈছে। সেই ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি আৰু এই যিজন পাখণ্ডই যে লম্পটজনে যিজনে সেই ছোৱালীজনীৰ ভৱিষ্যতৰ লগত খেলা কৰিলে তেখেতক আমি প্ৰশাসনৰ ওচৰত গতাই দিব বিচাৰিছোঁ। আৰু প্ৰশাসনে যাতে তেখেতৰ ওপৰত উচিত তদন্ত কৰিব লাগে, তাক যি উচিতমূলক শাস্তি তেখেতে পাব লাগে, শাস্তিৰ পৰা যাতে তেখেত বাচি যাব নালাগে আৰু তেখেতৰ আজীৱন যাতে কাৰাবাস হ'ব লাগে। ইফালে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই ডিকম আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান কৰে আৰ্চাৰ লাহোৱাল শাখাই। নিউজ ডেস্ক ৰিপৰ্ট, চাইন অন।